আজিৰ এই ভিডিঅ'ত আমি বৰপেটা জিলাৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ ইতিহাস সম্পৰ্কে, ইয়াৰ জনসংখ্যা, কোনবোৰ ভাষা এই জিলাত অধিকাংশভাৱে ব্যৱহাৰ কৰা হয়, কোনবোৰ ধৰ্মাৱলম্বী মানুহ এই জিলাত বসবাস কৰে, শীৰ্ষ আকৰ্ষণ স্থান, শিক্ষা কেন্দ্ৰ, জিলাখনৰ মূল চহৰ, নদ-নদী সম্পৰ্কে, অৰ্থনৈতিক সম্পৰ্কে বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰপেটা অঞ্চল এই সময়ত কামৰূপ ৰাজ্যৰ অংশ আছিল। ইয়াত বিভিন্ন বংশৰ শাসক ৰাজত্ব কৰিছিল, যেনে বৰ্মান, পাল, চালাস্তাম, কমতা আদি। 16 শতিকাত কোচ বংশৰ উত্থান ঘটিছিল আৰু তেওঁলোকে বৰপেটা অঞ্চলক বিশেষ গঢ় দিছিল। কোচ শাসক ৰজা নৰনাৰায়ণে বৰপেটা চহৰ প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব লাভ কৰে। 19 শতিকাত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই অঞ্চলৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰে। এই সময়ত বৰপেটা কামৰূপ জিলাৰ অংশ হৈ আছিল। 1947 চনত ভাৰত স্বাধীন হোৱাৰ পিছতো বৰপেটা জিলা কামৰূপৰ অংশ হৈ আছিল। পিছত 1983 চনত ইয়াক জিলাৰ মৰ্যাদা প্ৰদান কৰা হয়। 2020 চনত বৰপেটাৰ পৰা বজালী নামে এটা নতুন জিলা গঠিত কৰা হয়, কিন্তু এই ব্যৱস্থা অল্পকালীন হোৱাৰ বাবে বৰপেটা 2022 চনত বজালীক পুনৰ বৰপেটাৰ একত্ৰিত কৰি মূল জিলাৰ সীমা পুনৰুদ্ধাৰ কৰে। 2011 চনৰ সেন্সাছ অনুসৰি বৰপেটা জিলাৰ মুঠ জনসংখ্যা হয় 16,93,622 গৰাকী আৰু ইয়াৰ মুঠ পুৰুষ 8,67,004 গৰাকী আৰু মহিলা 8,26,618 গৰাকী। কৰোনা পেণ্ডামিকৰ বাবে 2021 চনৰ সেন্সাছ বাৰু হোৱা নাই আৰু জনসংখ্যাৰ ঘনত্ব 742 জন প্ৰতি কিলোমিটাৰতে। 2011 চনৰ লোকপিয়লৰ সময়ত অৱশিষ্ট জিলাখনত 68.89 জনসংখ্যাই বাংলা, 29.39% অসমীয়া, 1.03% লোকে প্ৰথম ভাষা হিচাপে বড়ো ভাষা কয়। বৰপেটা জিলাত 2011 চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি 11,17,033 গৰাকী ইছলাম ধৰ্মাৱলম্বীৰ লোক বাস কৰে, যিটো মুঠ জনসংখ্যাৰ প্ৰায় 77.58% আৰু ইয়াৰ বিপৰীতে 3,20,578 গৰাকী হিন্দু অনুগামী, যিটো মুঠ জনসংখ্যাৰ 22.27%। ইয়াৰ উপৰিও শিখ, জৈন আৰু বৌদ্ধ ধৰ্মৰ কিছু শতাংশ অনুগামী ইয়াত বসবাস কৰে। বৰপেটা সত্ৰ নগৰী হিচাপে উল্লেখযোগ্য। সত্ৰ মানেনো কি? সত্ৰ হৈছে উপাসনা কৰা ঠাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্ম। 15 শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰপেটাত আহি কিছুমান সত্ৰ স্থাপন কৰে। তাৰ পিছত তেওঁৰ শিষ্যসকলেও বহুকেইখন সত্ৰ সেই সময়ত স্থাপন কৰে। এই সত্ৰ অসমীয়া সংস্কৃতি আৰু ঐতিহ্যৰ ক্ষেত্ৰত অপৰিসীম তাৎপৰ্য। গণককুছি সত্ৰ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কেইবাখনো সাঁচিপাত পুথি ইয়াত সংৰক্ষিত হৈ আছে। পাটবাউসী সত্ৰ, এই সত্ৰখন বৰপেটাৰ পৰা 2 কিলোমিটাৰ দূৰত অৱস্থিত। সুন্দৰী দিয়া সত্ৰ, শ্ৰীমন্ত মাধৱদেৱে এই সত্ৰ স্থাপনৰ পিছত প্ৰায় 14 বছৰ ধৰি এই সত্ৰত থাকে। বৰপেটা সত্ৰ, বৰপেটা সত্ৰক বৰপেটা কীৰ্তন ঘৰ বুলি জনা যায়। 1538 খ্ৰীষ্টাব্দত মহাপুৰুষ মাধৱদেৱে স্থাপন কৰিছিল। জনীয়া সত্ৰ, জনীয়া সত্ৰ মহাপুৰুষ নাৰায়ণ দাস ঠাকুৰ আতাৰ নাতিয়ে নিৰ্মাণ কৰিছিল। গজিয়া সত্ৰ, গজিয়া সত্ৰ আগতে কনৰাত আছিল। 1897 চনত ডাঙৰ ভূমিকম্প হোৱাত ছিন্ন বিচ্ছিন্ন হৈ যোৱাৰ পিছত গজিয়ালৈ স্থানান্তৰিত কৰা হয় আৰু তাৰ পৰা ইয়াৰ নাম গজিয়া সত্ৰ বুলি পৰিচিত। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই দুখিত, মই ইমান ভালকৈ অসমীয়া ক'ব পৰা নাই, তো মই চেষ্টা কৰি আছোঁ। মই অসমীয়া কোৱা মানুহ নহয়। মই সৰু থাকোঁতে বাংলা ভাষাক কৈ ডাঙৰ দীঘল হৈছোঁ, সেইকাৰণে আৰু মাধ্যমটো অসমীয়াই আছিল, পঢ়া শুনা অসমীয়াতেই কৰিছোঁ। তো সেইকাৰণে অসমীয়া ইমান ভাল নোহোৱাত মই দুখিত আপোনালোকৰ ওচৰত, তো ক্ষমা পাত্ৰী। তো আপোনালোকে যদি ভিডিঅ'টো লাইক এই পৰ্যন্ত দেখিছে তেনেহ'লেতো লাইক এটা কৰিবই, হয় নাই? থাকক।